করে গেছে সিঙ্গাপুর তার নাই নহয় খালগুলি কাহিনী পারা ঘটনায় সোনাপুরের মোর শেষর সোনাপুরের মোর শেষ এটারে মানে গান গাওয়ার বই মাতু হুদি শেষ মঞ্চ করার পর স্পেশালি অঞ্চলে আহার করা রাজ্য পার্কে খরচ করছো সোনাপুরের এই ঠাইগুলিতে মায়াবী ডাঙর বলতে যাবি রই থাকি পয়সা করে রাত্রির পুকুর মা আমাদের বসে আরো বসে মোর কোনো জাতি নাই মোর কোনো ধর্ম নাই দেখো গেলে ওরা যায় কোন হারায় না ব্রাহ্মণ কলিতা দেখা বড়ু রাবা মিসিং কার্বি পূজারি এদের কি কয় নামাজ পড়ায় যায় মৌলবী হয়েছিল বড় যায় আজাব নাই আজাব পিপুল সেই কারণে মুখ্যমন্ত্রী হিমন্ত বিশ্ব কৈছো এইফালে বিরোধী মহিলাকে অকল বনাইছো পলিটিক্স নকৰিবা বন্ধু মই সৰু হৈ যায় মানুহৰ অংকত বিচাৰিছিলো চাই থাকি মহৰাবোৰৰ পৰা খেলিমেলি হ'লে কষ্ট পাম উভতি লাগিব নোৱাৰি যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনা পাইছো কোনো বৰ আছিল যাবলৈ দেউতাৰ নাই প্ৰিয় নাই এফালে গৰম হ'লে হৰিটোৱে কষ্ট পায় দেউতা আৰু গৰিবাই গুৱাহাটী থকাটোৱে বিচাৰিলে একো নাই গুৱাহাটীলৈ আহিলে মাত দি যাব ৰৈ থাকি মুছাফিৰ নাথিৰ বুকুত যোৰহাটত প্ৰতিমূৰ্তি এটা হ'ব বুলি শুনা পাইছো গুচি যাম কেতিয়াবা জ্ঞানটা কাকো খাতিৰ নকৰো মাজুলী পেহী দুখ নকৰিব দেই মনত কৰিলে গাই দিব মাজুলীৰ এজনী ছোৱালী নিমাতী ঘাটত যাব নোৱাৰিম আৰু একো নাই অসমবাণীয়ে মোক প্ৰতিটো বসন্ততে পাব শৰতত গাইছো বহাগত গাইছো ৰদত গাইছো গৰমত গাইছো সুখৰ গান দুখৰ গান শিৱ মুক্তি মায়া অনালে কামত নতুন গান গাব পাৰিম বৰগতিকে চালাব কলো মাজতে হাতৰ এটা কম ছিংগাপুৰত পহন্ত নাই কলকাতা মাজিজ ফেষ্টিভেল আছিল মই শিখৰ সিদ্ধাৰ্থ একেলগে সাগৰ গলো পিছত গম পালো গেণ্টামান মৰি থাকিলো বোলে বাকী নাজানো ক'ত কি হ'ল শিখৰো নাই সিদ্ধাৰ্থ নাই অকলে অকলে কবি এটা দিল্লী হৈ হৰুৱা যায় পালো বাট আই লাইক দিছ মই শান্তি বিচাৰো মন আছিল কিবা এটা কৰিবলৈ ওৱাবে বন্ধ হৈ থাকিল সাগৰত পিছে মোৰ ভূমৰ মানুহজনী চিনি পাই নহয় আপোনালোকে ইয়েছ গৰিবাৰ কথাকে কৈছো মই নাথাকিলেও তাইৰ দেউতাৰ খবৰ ল'ব আপোনালোকে মই নাথাকিলেও বিহু হ'ব লাগিব চিধা কথা আকৌ কৈছো একেবাৰে সোণাপুৰতে থাকি মোৰ সমাধি ওচৰেদি কেতিয়াবা পাৰ হৈ গ'লে গাই যাব বোলে মায়াবিনী ৰাতিৰ বুকুত সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয় উপস্থিত এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয় সহকাৰী শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতিক আদি কৰি সদস্য আমন্ত্ৰিত অতিথিসকল মোৰ অতিকৈ মৰমৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল মই এই বিদ্যালয়ৰ দশম শ্ৰেণীৰ বিদায়ী ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে দুআষাৰ ক'বলৈ ওলাইছো মোৰ কথাখিনি কাৰোবাৰ দৃষ্টিত ভুল হ'লে মোক ক্ষমাৰ দৃষ্টিৰে চাই যেন বিদায়ী শব্দটি শুনিলে বাজিৰ পৰা অন্তৰত দিয়া দৰে যাবলৈ বিচাৰে মন আহিছে বিদায়ীখন তথাপি এৰি গুচি যাবলৈ কি গৈ বিদ্যালয়ৰ প্ৰাংগণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হয়তো কেতিয়াবা ৰঙা আৰু কেতিয়াবা চিঙাইৰে প্ৰবৃত্তি এই বিদ্যালয়ত পাঠদান ল'বলৈ আহিছিলা সেই চিঙাইৰে প্ৰবৃত্তিতকৈ আজিৰ বিদায়ী মালাটো পিন্ধা যে কিমান কষ্ট এইখন আৰু নিশ্চয় অনুভৱ কৰিব পাৰিছা এয়াই মহান আল্লাহৰ বিধান আজি তোমালোক কালি দিনত পৰহি নৱপ্ৰজন্ম সেই মহান ব্যক্তিবৰ্গৰ সন্মানীয় শিক্ষাগুৰুসকল আমাৰ ছাত্ৰ ছাত্ৰীৰ সৌভাগ্য আমাৰ ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ নিচিনা কৰ্মসুযোগ্য আৰু যোগ্যৱান শিক্ষক শিক্ষয়িত্ৰীৰ পৰা শিক্ষা লাভ কৰাৰ সুযোগ পাইছিল আমাৰ ছাত্ৰ ছাত্ৰীয়ে কোনোদিনে কোনো বস্তুৰ অভাৱ অনুভৱ কৰা নাছিল সকলো সময়ত নিজৰ সন্তানৰ নিচিনা বহুত বস্তু ৰাখিছিল আপোনালোকৰ সুব্যৱহাৰ আচাৰ আচৰণ সকলোখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে গৌৰৱৰ বস্তু আপোনালোকৰ সৈতে আমাৰ ছাত্ৰ ছাত্ৰীৰ যি আমাৰ বন্ধন সৃষ্টি হৈছে এয়া মৃত্যুৰ আগলৈকে ছিঙি নাযায় আমাৰ ছাত্ৰ ছাত্ৰী আপোনালোকক কি দিব আছে মাত্ৰ চকুলো আপোনালোকৰ অন্তঃকৰণত আছিল পবিত্ৰ আৰু মহত্ব আপোনালোকৰ মহত্ব সত্যতা কৰ্ম সূচনা জ্ঞান গৰিমা সকলোখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আদৰ্শৰ বস্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এবাৰ মাত্ৰ ক্লাছ 10ৰ কোন ছাত্ৰ ছাত্ৰী আছে এবাৰ থিয় দিয়া বহা মই যেতিয়ালৈকে নকওঁ তেতিয়ালৈকে চকু মুদি থাকিবা যিজন মাতৃয়ে চকু মুদা ষ্টাৰ্ট যিজন মাতৃয়ে তোমাক জন্ম দিছে এইজন মাতৃৰ প্ৰতিচ্ছবিটো এবাৰ অন্তৰেৰে আনাচোন
তোমাৰ মাতৃজনী আটাইতকৈ সুন্দৰী নহ'বও পাৰে, তোমাৰ মাতৃজনী আটাইতকৈ ব্ৰিলিয়েণ্ট নহ'বও পাৰে। যিজনী মাতৃয়ে তোমাক জন্ম দিছে, জন্ম দি পেলাই ভাবিবলৈ আৰম্ভ কৰিছে মোৰ সোণটো, মোৰ দেহাটো, মোৰ সোণজনী, মোৰ ল'ৰাটো, মোৰ ছোৱালীজনী ভালকৈ লিখা পঢ়া কৰি আমাৰ সন্মান বহুত আগুৱাই লৈ যাব। তোমাৰ পিতৃৰ কথাটো এবাৰ মনলৈ আনাচোন। যিজন পিতৃয়ে, যিজন পিতৃ মাত্ৰ পিতৃ নহয়, ই এজন বীৰ যোদ্ধা হয়, যি যোদ্ধাই কেতিয়াও হাৰ মানি নিয়া নাই, যি যোদ্ধাই মনে মনে ভাবি আছে মোৰ ল'ৰাটো, মোৰ ছোৱালীজনী ভাল মানুহ হ'ব, সমাজত প্ৰতিষ্ঠিত হ'ব, মই গৰ্বৰে ক'ব পাৰিম চাবিকুণ নেহাৰ মোৰ ছোৱালী হয়, চাবিকুণ নেহাৰ হতুৱাই মোৰ সমাজত নতুন এটা চিনাকি হ'ব। ভাবাচোন পিতৃ মাতৃৰ কথাটো। এই পিতৃ অপেক্ষা কৰি আছে, তাৰ তুলনাত তুমি কি কৰিব পাৰিছা? সেই পিতৃৰ কথা তোমাৰ যদি কেতিয়াবা মোবাইলত ৰীল চাবলৈ মন যায়, সেই পিতৃ আৰু মাতৃৰ কথাটো মনত আনি এবাৰ কোৱা, দেউতা মোৰ তোমাৰ ছোৱালী হয়, মোৰ তোমাৰ ল'ৰা হয়, তোমাৰ বাবে জীয়াই থাকিম আৰু তোমাৰ বাবে সমাজত এনেকুৱা কাম কৰিম যি কাম কৰিলে তুমি সমাজত মান সন্মান পাবা আৰু তোমাৰ সন্মান আগুৱাই যাব, সেই কামটোৱে কৰিম। সেই পিতৃৰ কথাটো ভাবাচোন, কি দিব পাৰিছা? যদি ভাবিছা তেতিয়াহ'লে নিশ্চয়, যদি শিক্ষাগুৰুৰ কথা ভাবিছা, মাক দেউতাকৰ কথা ভাবিছা, মুৰব্বীসকলৰ কথা ভাবিছা, মই এটা বস্তু কম, তোমালোকৰ ৰিজাল্টটো তেনেকুৱা হ'ব। আৰু যদি মাক দেউতাকৰ কথা নুশুনা, ৰিজাল্টটো তেনেকুৱাকৈ পাবা। তুমি কিয় ভাবি লৈছা যে মই নোৱাৰো বুলি? ভাবিব লাগিব মই পাৰিম। নোৱাৰো কথাটো হেৰা, বেয়া কথাবোৰ কদাপিও নহয়, এইটো কথা মানুহৰ এনে হোৱা যদি হয় তেনেহ'লে তুমি কিয় নোৱাৰো বুলিছা? এলেহুৱা হৈ জীৱন কৰিছা। ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নকৰিবা এই নোৱাৰো বচন। 10জনে পাৰি যদি তুমিও পাৰিবা সেইটো হেম জানি হানা কৰি প্ৰাণৰ টুপি কৰা। আরে বাবা, একেবারে নোৱাৰিলে একবাৰে কৰা। আজিৰ পৰা প্ৰতিজ্ঞাবদ্ধ হোৱা, দেউতা মই তোমাৰ ল'ৰা হওঁ, মই তোমাৰ ছোৱালী হওঁ, মই তোমাৰ বাবে ভাল কাম কৰিম, মনোযোগেৰে লিখা পঢ়া কৰিম, মই কেতিয়াও মোবাইল নাচাওঁ, ড্ৰাগছ ভাত মদ কানি কেতিয়াও নাখাওঁ। কোৱাচোন এই বিদ্যালয়খন তোমালোকে যেতিয়া এনেকুৱাকৈ প্ৰতিজ্ঞাবদ্ধ হোৱা, সেইদিনাখনৰ পৰা এই বিদ্যালয়খন বিশ্ব দৰবাৰত জিলিকি উঠিব। আৰু এই বিদ্যালয়খন এতিয়া ছোটবেলা ক'ব নালাগে, তেতিয়া তোমালোকে মান সন্মান পাবা। বিদায় মানে শেষ নহয়, বিদায় মানে প্ৰত্যেকৰ বিচ্ছেদ, বিদায় মানে কিছু মৰণ পাহৰি, বিদায় মানে আকৌ লগ পোৱাৰ সম্ভাৱনা। মানুহ পৰিস্থিতিৰ দাম, সময় এটনা আজৰি কৰি ফুৰে জীৱনৰ গাড়ী। এদিন যদি ইয়াত, এদিন আকৌ তাত কেতিয়াবা এনে লাগে আমি যেনেকে ঠাইতে ৰৈ আছো, না গ'লৈ গৈছো, না পিছলৈ যাব পাৰিছো, একেই সূৰ্য, একেই আকাশ, একেই পৰিধি। আচলতে আমি বোৰ নজনাকৈ আমি গৈ থাকো, মানুহ ৰৈ থাকিব নোৱাৰে। কঠিন হ'লেও পুৰণিক বিদায় দিব লাগে, সহজ নহ'লেও নতুনক আদৰিব লাগে। বিদায় মানে শেষ নহয় মৃত্যুৰ দৰে। বিদায় বুলি ক'লেও উভতি অহাৰ বাটবোৰ খোলা থাকে। সদৌ আজিৰ বিদায়ী ছাত্ৰ ছাত্ৰী সৰ্বাংগীন মংগল কামনা কৰি মই মোৰ সমবক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় হওক।